ৰিমোট দিছে এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গ হত্যাৰ গোচৰৰ জামিন আবেদনৰ শুনানি 4 অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ জামিন আবেদন নাকচ হৈছে অমৃতপ্ৰভা মহন্তৰ জামিন নাপালে নন্দেশ্বৰ বৰা পৰেশ বৈশ্য আৰু সন্দীপন গাৰ্গেও পূৰ্বে শেখৰজ্যোতি গোস্বামী শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰা হৈছে আমি ধৈৰ্যৰে বাট চাই আছো আৰু উচিত এটা সমাধান পাম বুলি দুখী শাস্তি পাব বুলি হেতুৱে মনত দৃঢ় বিশ্বাস এটা লৈ আহি আছো আৰু আমাৰ আইন মই সদায় যেনেদৰে কৈ আছো আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আইনী প্ৰক্ৰিয়াৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখি আমি আগবাঢ়িছো আৰু হেদৰে আমি জুবিনৰ নামত আমি উচিত বিচাৰ আমি পাম আৰু দুখীয়ে শাস্তি পাব হেতুৱে আমি বিচাৰিছো আৰু হেয়া প্ৰতিজন অসমীয়াৰ হেয়া চৰকাৰে হওক হেয়া ন্যায় ব্যৱস্থাই হওক প্ৰতিজন অসমীয়াৰে হেয়া মই ভাবোঁ এক স্বাভিমান হ'ব লাগে আৰু হেয়াই এক দায়িত্ব হিচাপে জুবিনক ন্যায় প্ৰদান কৰাটো আৰু ইতিমধ্যে ধাৰা লাগিছে সেইখিনি জানে এতিয়া মুঠতে গোটেই কথাখিনি আদালতৰ মজিয়াত সাক্ষ্য প্ৰমাণ হ'ব সহ সকলো প্ৰতিষ্ঠা হ'ব লাগে আৰু দুখীয়ে অতি সোনকালে গুৰুতৰ শাস্তি পাব লাগে একদম যিমানখিনি কঠোৰতকৈ কঠোৰতম শাস্তি হ'ব পাৰে সেইখিনিলে আমি আশাৰে বাট চাই আছোঁ তেওঁলোকে জামিন বিচাৰি আছে অভিযুক্তসকলে বাৰে বাৰে মুখ্য কাছে খাবলগীয়া হৈছে কিন্তু মই ভাবোঁ সেইখিনি আমাৰ ন্যায় ব্যৱস্থাই সেইখিনি উচিত বিচাৰি সদায় কৰি দিব আৰু সেয়া ভগৱানেও সহায় কৰিব সেয়া ৰাইজৰ প্ৰতিজন অসমীয়াৰ আপোনালোক সংবাদ মাধ্যমৰ হয় সেয়া আপোনালোকেও যিমান পাৰে আমাক সহায় কৰিছে আৰু এই কেছটো ইমান গুৰুত্ব সহকাৰে আপোনালোকে সদায় মানে গুৰুত্ব সহকাৰে সদায় তাক আগবঢ়াই লৈ গৈ আছে আমাক সহযোগ কৰিছে এই কথাটো মই সদায় আৱেগিক আৰু মই সদায় কৃতজ্ঞ আপোনালোকৰ প্ৰতি আৰু প্ৰতিজন অসমীয়াই জুবিনৰ বাবে যেনেদৰে প্ৰাৰ্থনা কৰিছে এই কেছটোৰ কাৰণে যেনেদৰে সদায় লাগি আছে গতিকে মই ভাবোঁ ৰাইজৰ প্ৰাৰ্থনা আশীৰ্বাদ আপোনালোক সকলোৰে সহায় সহযোগিতাত আমি সঠিক পথতেই যাবলৈ সক্ষম হ'ম আৰু আমি শেষটোৱে সদায় ভাল হ'ব আমাৰ বাবে